নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰ লাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 14 আহাৰ দেওবাৰ ইংৰাজী 29 জুন 2025। পঞ্চাং অনুসৰি আজিৰ দিনটোৰ ৰাশিফল মেঘ ৰাশি। মেঘ ৰাশিৰ পদোন্নতি লাভ। মেঘ ৰাশিৰ জাতক জাতিকা সকলৰ কাৰণে আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকা সকলৰ কৰ্মক্ষেত্ৰত পদোন্নতি হোৱাৰ যোগ দেখা গৈছে। বৃষ ৰাশি। বৃষ ৰাশিৰ নানা ক্ষেত্ৰত শুভ। বৃষ ৰাশিৰ জাতক জাতিকাৰো আজিৰ দিনটো খুবেই শুভ। আজিৰ দিনটোত তেওঁলোকে যিকোনো কামতে শুভ ফল লাভ কৰিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ প্ৰতাৰণাৰ ভয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকে প্ৰতাৰণাৰ সন্মুখীন হ'ব পাৰে। এইবাৰ আমি আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ নানা অশান্তি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত শাৰীৰিক আৰু মানসিকভাৱে নানা অশান্তিৰ সন্মুখীন হ'ব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ মাংগল্যাদী কৰ্ম অনুষ্ঠান। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো ধৰণৰ মাংগলিক অনুষ্ঠান সমাপন কৰিব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ কৰ্মব্যস্ততা। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো ব্যস্ততাৰে পাৰ কৰিব। এইবাৰৰ ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ ভূ সম্পত্তি লাভ। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মাটি অথবা তেনেকুৱা ধৰণৰ সম্পত্তি লাভ কৰিব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ শত্ৰু নাশ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকৰ শত্ৰু নাশ হ'ব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ চিকিৎসকৰ শুভ। ধনু ৰাশিৰ জাতক জাতিকাসকলে যদি চিকিৎসা ক্ষেত্ৰৰ লগত জড়িত, তেতিয়াহ'লে আপোনালোকৰ দিনটো আজি খুবেই শুভ। মকৰ ৰাশি। মকৰ ৰাশিৰ আয় বৃদ্ধি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আয়ৰ ক্ষেত্ৰত বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যৱসায়ত শুভ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায়ৰ ক্ষেত্ৰৰ লগত যদি জড়িত, তেতিয়াহ'লে আপোনালোকৰ বাবে আজিৰ দিনটো খুবেই শুভ। এইবাৰ আমি আহিছোঁ অন্তিম ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ প্ৰেমত শুভ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ দেখা গৈছে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰ লাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক, তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।